ৰাজহুৱা সভাত ধৰা পৰিল শৃংখলৰ চূড়ান্ত মিথ্যাচাৰ জ্যেষ্ঠ সাংবাদিকে উদঙালে শৃংখল চলিহাৰ মিথ্যাচাৰ ভুৱা প্ৰচাৰ নচলাবলৈ শৃংখলক হকিয়নি মিথ্যাচাৰ ধৰা পৰাৰ পাছতে শৃংখল চলিহাৰ উদ্ভণ্ডালি সভা ত্যাগ কৰি নাগৰিক সমাজক অপমান শৃংখল চলিহাৰ এইবাৰ ৰাজহুৱা সভাত ধৰা পৰিল জাতি ৰক্ষাৰ স্বয়ম্ভূ ঠিকাদাৰ শৃংখল চলিহাৰ মিথ্যাচাৰ মিছা কথাৰে শিৱসাগৰত সাম্প্ৰদায়িক উত্তেজনা সৃষ্টিৰ চক্ৰান্ত ৰচনা কৰা শৃংখল চলিহাক ৰাজহুৱা সভাত হকিয়ালে নাগৰিক সমাজে শিৱসাগৰত শেহতীয়াকৈ সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতিক লৈ শুকুৰবাৰে অনুষ্ঠিত হয় এক নাগৰিক সভা এই সভাটো মিছা কথাৰে জনতাক বিভ্ৰান্ত কৰাৰ চেষ্টা চলাই শৃংখল চলিহাই এখন ব্যক্তিগত কাজিয়াৰ অচিলাৰে পুনৰবাৰ সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টিৰ চেষ্টা শৃংখল চলিহাৰ লংঘৰ চাৰিআলিৰ সকলো মানুহ ওলাই আহি সম্প্ৰীতি নিদৰ্শন দিয়া নাই তেওঁৰ মোৰ এখন ব্যক্তিগত কাজিয়া আছে তাৰ সাম্প্ৰদায়িক কথা বতৰাবোৰ চিঞৰাটো ভুল কথা বতৰা হৈছে অকল সংযম কিয় আমি হ'ব লাগে কিন্তু শৃংখল চলিহাৰ এই বক্তব্যক সভাস্থলীতে মিথ্যাচাৰ আখ্যা দিলে জ্যেষ্ঠ সাংবাদিক অনন্ত স্মিথে কাজিয়াৰ দিনা ঘটনাস্থলীত উপস্থিত থকা সাংবাদিকগৰাকীয়ে আৰক্ষীৰ উদ্ধৃতিৰে স্পষ্ট কৰি দিলে ৰংঘৰ চাৰিআলিত কোনেও দিয়া নাছিল সাম্প্ৰদায়িক শ্লোগান মিছা কথা প্ৰচাৰ নচলাবলৈ জ্যেষ্ঠ সাংবাদিকৰ পৰামৰ্শ শৃংখলক তেওঁৰ বক্তব্যৰ এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো কিয়নো যিটো ৰংঘৰ চাৰিআলিৰ এটা সংঘাতৰ কথা ক'লে আৰু শৃংখল চলিহাই ইতিমধ্যে স্পষ্ট কৰিছে যে পৰিৱেশিতা হাজৰিকা আৰু শৃংখল চলিহাৰ মাজত সেই সংঘৰ্ষ হৈছিল আৰু সেইটা উপস্থিত আছিলোঁ আমি তিনিজন ৰাতি 9:30 বজালৈকে জ্যেষ্ঠ সাংবাদিক ভৈৰৱ মুণ্ডা জ্যেষ্ঠ সাংবাদিক জয়জ্যোতি গগৈ আৰু মই আৰু লগত আৰক্ষী প্ৰশাসন এই কথাটো মই এইকাৰণে শৃংখলৰ বক্তব্যৰ পিছতে ক'বলৈ আহিছোঁ যে শৃংখলক হয়তো কোনোবাই ভুল পথে পৰিচালিত কৰিছে শৃংখলক কোনোবাই মিছা ইনফৰমেশ্যন দিছে যে তাত কিবা সাম্প্ৰদায়িক শ্লোগান হৈছিলে তেনেকুৱা ধৰণৰ কোনো কথা তাত হোৱা নাছিলে কিয়নো তাৰ পিছদিনা যেতিয়া আৰক্ষী অধীনৰ কাৰ্যালয়ত শৃংখল আৰু ফৰিদৰ মাজত হোৱা সংঘৰ্ষৰ অৱসান পেলাবৰ বাবে এক আলোচনা পাতিছিলে তাতো কিন্তু ভৈৰৱ মুণ্ডা জয়জ্যোতি গগৈ মই উপস্থিত আছিলোঁ তাত উপস্থিত আছিলে শিৱসাগৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সদৰ শিৱসাগৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ক্ৰাইম আৰু শিৱসাগৰ জিলাৰ উপ আৰক্ষী অধীক্ষক আৰু যেতিয়া এই বিষয়টো উত্থাপন হওঁতে কিন্তু আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা সেই আলোচনাতে স্পষ্ট কৰি দিয়া হৈছিলে যে তাত কোনো ধৰণৰ সাম্প্ৰদায়িক শ্লোগান দিয়া হোৱা নাছিলে আৰু কাৰোবাক আক্ৰমণৰ কাৰণে কোনো অস্ত্ৰৰ তাত সজ্জিত হোৱা নাছিলে এয়া মূল কথা নহয় এয়া হৈছে শিৱসাগৰ আৰক্ষী প্ৰশাসনৰ কথা এই কথাটো মই কৈ দিয়াটো সেইকাৰণে জৰুৰী বুলি ভাবিলোঁ নহ'লে ইয়াত উপস্থিত মানুহৰ মাজত কিছুমান ভুৱা কিছুমান মিছা বাৰ্তা তেওঁলোকে লগত লৈ যাব পাৰে আৰু দ্বিতীয় কথা মই ইয়াত এই মঞ্চৰ পৰা মই শৃংখলৰ প্ৰতি এটা অনুৰোধ জনালোঁ যাতে ভৱিষ্যতৰ দিনত য'ত আৰক্ষী প্ৰশাসনে তেনেকুৱা ধৰণৰ কোনো ঘটনা হোৱা নাই বুলি কৈছে তেওঁ যাতে কোনো সামাজিক মাধ্যম আৰু প্ৰচাৰ মাধ্যমত যাতে এই কথা কৈ পৰিৱেশ বিনষ্ট নকৰে ধন্যবাদ শিৱসাগৰৰ আন এগৰাকী জ্যেষ্ঠ সাংবাদিক ভৈৰৱ মুণ্ডায়ো ক'লে শৃংখলে কোৱা ধৰণৰ পৰিস্থিতি হোৱা নাছিল ৰংঘৰ চাৰিআলিত এই বিষয়বিলাক যেন কৰবাৰ পৰা কৰবালে ফালৰি কাটি গৈছে মূল কথাকেইটা কোৱাৰ আগত মই দুটা কথা স্পষ্ট কৰি কওঁ প্ৰথম কথাটো হ'ল যে সেইদিনা ৰংঘৰ চাৰিআলিৰ যিটো ঘটনা সেই ঘটনাটো কোনো অস্ত্ৰ শস্ত্ৰ ওলোৱা হোৱা নাছিল আৰু তাত কোনো ধৰণৰ ইছলাম ধৰ্মীয় কমেণ্ট দিয়া হোৱা নাছিল এইটো স্পষ্ট এইদৰে ৰাজহুৱা সভাত মিথ্যাচাৰ ধৰা পৰাৰ পাছতেই উদ্ভণ্ডালি আৰম্ভ কৰিলে শৃংখল চলিহাই সভা ত্যাগ কৰি শিৱসাগৰৰ নাগৰিক সমাজৰ প্ৰতি কৰিলে চূড়ান্ত অপমানসূচক মন্তব্য নাগৰিক সমাজক চামচা আখ্যা দি নিজৰ মিথ্যাচাৰ ঢাকি ৰখাৰ চেষ্টা চলাই শৃংখল চলিহাই এইদৰে শিৱসাগৰৰ নাগৰিক সভাতে ওলাই পৰিল শৃংখল চলিহাৰ মিথ্যাচাৰ মিছা কথাৰে যে শিৱসাগৰৰ শৃংখল চলিহাই সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টিৰ অপচেষ্টাত লিপ্ত হৈছে সেয়াও ৰাজহুৱা সভাত উন্মুক্ত হৈ পৰিল ইয়াৰ পাছত শৃংখল চলিহাক শিৱসাগৰৰ ৰাইজে কিদৰে গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট